Hello everyone, good morning আৰু সকলোকে নমস্কাৰ জনাইছো আৰু সকলোকে মোৰ অন্যতে ভিডিঅ'লে পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক ভাল আৰু আমাৰো ভালেই। আজি যেহেতু দিনটো মোৰ বাবে বহুত বিশেষ হয়, যেহেতু আজি বিকাশ শৰ্মা দাৰ ইউটিউব চেনেলতে তেখেতে গান ৰিলিজ দিব আৰু মানে মোকো ইনভাইট কৰিছে তাত যাবলৈ আৰু ইউটিউবৰ মনোজ চুতীয়া দাও আহিব আৰু ভিডিঅ'টো আপোনালোকে সকলোৱে একেলগে চাব। ভাল লাগিলে কমেণ্ট লাইক শ্বেয়াৰ কৰি দিব। গতিকে বলক ঘৰৰ পৰাই ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টি। এইফালে মই গোটেইজনী ওলাই মেলি মানে ৰেডি আৰু মোতকৈ আগতে মোৰ হাজবেণ্ডে ওলাই ৰেডি হৈ আছে আৰু তেখেতে মোক চিঞৰি আছে হৈছে আৰু এইফালে মই ওলাই মেলি ৰেডি হৈ ওলাই আহিলোঁ আৰু ঘৰৰ পৰা অকণমান আগত গৈ এইফালে যিহেতু স্কুটিত তেল নাছিলে স্কুটিত তেল ভৰাই মেলি আজৰি হৈ এইফালে আমি গৈ আছোঁ যিহেতু আমি এতিয়া বাটচৰা পালোঁগৈ আৰু বাটচৰাৰ পৰা বৰ বেছি দূৰ নাছিলে। বাটচৰা খানা ৰ'দতে হয় আৰু অকণমান আগত গৈ আমি তাত ৰৈছোঁ আৰু ঢকুৱাখানাৰ পৰা বিকাশ দাহঁত আহি আছে আৰু আমি এফালৰ পৰা গৈ আছোঁ। তাৰপাছতে অকণমান পাছতে আৰু আমি সকলোৱে লগ হ'লোঁ। গতিকে সকলোকে ভাল লাগিলে লগ পাই। যিহেতু যোৱাকালিৰ গানটো ৰিলিজ কৰিছিলে গতিকে আপোনালোকলৈ আগবঢ়োৱা নহ'ল যোৱাকালি। গতিকে বিকাশ দাৰ যিটো অডিঅ' চং ৰিলিজ কৰিছে কালি আপোনালোকলৈ মুকলি কৰি দিছে, সেই গীতটো অ মইনা বুলি আছে। আপোনালোক সকলোৱে চাৰ্চ কৰি শুনিব, খুব ভাল সুন্দৰ গীত, বিহুঘৰীয়া গীত বহুত ভাল লাগে। আৰু এইফালে খুব এডোখৰ সুন্দৰ ঠাই সকলোৱে মানে চিলেক্ট কৰিলে আৰু সঁচাকৈয়ে বৰ ভাল লাগিলে জেগাডোখৰ। ইমান ধুনীয়াকৈ এটা প্ৰকৃতিৰ সৌন্দৰ্য যি ভাল লাগে নহয় জানো সকলোৰে। ইমান ধুনীয়া এখন ঠাইত মানে নদীৰ ওচৰত, এইফালে নদীখনত পানী ইমান ধুনীয়াকৈ নীলা নীলা হৈ আছে, মানে মই বহুত ভাল পাওঁ তেনেকুৱা। তাৰপিছত এইফালে একো হুলস্থুল পৰিৱেশ নহয়, গতিকে বৰ ধুনীয়া এডোখৰ ঠাই হয়। আমি সকলোৱে মানে ইয়াতে খানা যোগাৰো কৰিছে, যিহেতু বিকাশ দাই মানে সকলোবোৰ বিকাশ দাই যোগাৰ কৰিছে আৰু এইবাৰ জেগাডোখৰত যি ধুনীয়া মানে মোৰ বহুত ভাল লাগিলে। যিহেতু কৈছিলোৱে আজি যিহেতু বিকাশ দাই এটা গান ৰিলিজ কৰাৰ কথা আছিলে বুলি, গতিকে এখেতেও হয় বিকাশ দা আৰু আপোনালোকে কৈ দিয়ক এতিয়া আপোনাৰ। আজি চং এটা ৰিলিজ কৰিছোঁ, বিহুঘৰীয়া আধুনিক গীত, আৰু সকলোকে মই সৰ্বপ্ৰথমে ভোগালী বিহুৰ ওলগ জনাইছোঁ। আৰু অ মইনা বুলি গীতটিৰ আমি টাইটেলটো দিছোঁ। আজি অ মইনা গীতটি আজি আমি ৰিলিজ কৰিম। গতিকে সকলোৱে গীতটো আদৰি ল'লে ভাল লাগিব। ধন্যবাদ। হেল্ল' ভিউৱাৰ্ছ, যিহেতু মই আপোনালোকক কৈছিলোঁৱে মনোজ দা আহিব বুলি, যিহেতু বিকাশ দা আজি যিহেতু এটা গান অডিঅ' চং ৰিলিজ কৰিছে, গতিকে আপোনালোকক মই যিহেতু অলপ আগতে মনোজ দাৰ কথা কৈছিলোঁ, গতিকে এখেতে মনোজ দা হয়, আপোনালোকে চিনি পায় অলৰেডি। আৰু আপুনি কিবা এটা কৈ দিয়ক আৰু। এই ফেচবুক পেজ হওক, ইউটিউব হওক, ইনষ্টাগ্ৰাম হওক, যিমান যি আছে, যিসকল মোৰ ভিউৱাৰ্ছ তেখেতলোকে ছাপোৰ্ট কৰক। ছাপোৰ্ট কৰিলেহে আগবাঢ়ি যাব পাৰিব, হয় নাই বাৰু? আৰু ইয়াতে আহিলে লগ পালোঁ আমি, হয়নে? ভাল লাগিছে, বহুত ভাল লাগিছে। এইখিনি আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ইউটিউব চেনেলত পৰিজনৰ কছাৰী চলি বুলি আছে আৰু ফেচবুক পেজটো SP ভিলেজ ব্লগছ বুলি আছে। গতিকে আশা কৰোঁ আপোনালোকে সকলোৱে চাব আৰু ভিডিঅ'টি শেষলৈকে চাই থাকক, ভাল পাব বুলি আশা কৰিছোঁ। অ'কে, আপোনালোকক কৈছিলোঁ যিহেতু অ মইনা অডিঅ' চংটো আপোনালোকে চাৰ্চ কৰি চাব। আৰু এইফালে ঋতু দা মানে মোৰ মোবাইলটোলৈ চকু গৈছে, গম পাই নে গাইছ? নতুনকৈ লৈছা নেকি? মানে এই মোবাইলটো মই বহুত ভাল পাওঁ সেই বুলি কৈ আছে। আৰু সকলোৱে মানে গানটো ৰিলিজ কৰা আগমুহূৰ্তখিনি মানে সকলোৱে মানে আলোচনা কৰি আছে। মানে এতিয়া ৰিলিজ কৰা টাইমটোত মানে সকলো এটা ধুনীয়াকৈ সিদ্ধান্ত মৰ্মে আৰু কামখিনি কৰি গ'লে ভাল হয় বুলি ভাবি আছোঁ। আৰু যিহেতু প্ৰথমতে আমি সকলোৱে গানটো ৰিলিজ কৰি লৈছোঁ, ৰিলিজ আপোনালোকে শুভমুক্তি কৰি দিছে, তাৰপাছতে আমি সকলোৱে খোৱা বোৱা কৰি মেলি মানে মই হৈ আহিছোঁ। আৰু আপোনালোকক কৈছোঁ অলৰেডি অডিঅ' চংটো অ মইনা বুলি আছে আৰু বিকাশ শৰ্মা বুলি চাৰ্চ কৰি চাব। আৰু লগতে মোৰ চেনেলটো সোণোৱাল কছাৰী চলি বুলি আছে, ছাবস্ক্ৰাইব কৰিব। এইফালে মনোজ দাহঁতে মানে সকলোৱে মানে ভিডিঅ' কৰাত আৰু গানটোৰ হৈ পিনে আলোচনা কৰাত সকলোৱে মানে নিজে নিজে ব্যস্ত হৈ আছে। এইফালে গানটো ৰিলিজ কৰিছিলে, ৰিলিজ কৰা মুহূৰ্তখিনি এইখিনি আপোনালোকক আগবঢ়ালোঁ। গতিকে আশা কৰিছোঁ আপোনালোকে ভাল পাব আৰু আপোনালোকৰ সদায় মৰম আৰু আশীৰ্বাদ বিচাৰোঁ, তাৰে কামনা কৰোঁ। আৰু আপোনালোকৰ আশীৰ্বাদ থাকিলে আমিও সদায় আগুৱাই যাব পাৰিম। গতিকে তাৰে কামনাৰে আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াইছোঁ। আৰু এইফালে গানটো ৰিলিজ সময়তে আমি সকলোৱে নাচিলোঁ, মানে গানটো সঁচাকৈ বৰ ভাল লাগিলে, বিহুঘৰীয়া চং হয়। এইফালে ময়ো নাচিলোঁ মানে, আৰু বিকাশ দাহঁতে সকলোৱে নাছিলে মানে, আৰু যিমান অতিথি মাতিছিলে আৰু বিকাশ দাই সকলোৱে নাছিলে। আৰু বেলেগ মনোজ দাক দেখিছেনে? মনোজ দা নাছিলে, ক'ব নালাগে আৰু। গতিকে ভিডিঅ'টো আজিলৈ সামৰিছোঁ, বৰ বেছি দীঘলীয়া নকৰোঁ। গতিকে সকলোৱে চাব দেই, বাই বাই।